এভৰিৱান, গাঁৱলীয়া বোৱাৰী মণি আনিটি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। মোৰ ডেছক্ৰিপশ্যনত চাই আপোনালোকে গম পাই গৈছে চাগে মই কি কৰোঁ। মই আপোনালোকক প্ৰতিটো ভিডিঅ'তে কৈ থাকোঁ, মই এগৰাকী হাউচৱাইফ, লগতে মই পাৰ্ট টাইম হিচাপে LIC কৰোঁ, আৰু এটা নতুনকৈ কাপোৰৰ বিজনেছ আৰু এটা আয়ুৰ্বেদিক কোম্পেনীত কাম কৰোঁ। তাৰ লগে লগেতো কিবা এটা এডমিশ্যন এটা লৈছোঁ, এক্সামো চলি আছে। আজিও অৱশ্যে এক্সামেই আছে ভাটিবেলালৈ। তথাপিতো চাওকচোন, বাৰীখনতে সোমালোঁ। বাৰীখনতে সোমাই কিনো পাওঁ বুলি মানে শাক পাচলি কেইটামান বুটলিলোঁ। আৰু এনেধৰণে কোনে কোনে বাৰু বাৰীৰ পৰা তাজা তাজা ছিঙি খায়। আৰু তাৰ লগতে অকল খাবলৈ বুলিয়ে নহয় দেই, ভাতকেৰেলা আছে নেকি বুলি মোক এগৰাকী গহপুৰৰ মোৰ এগৰাকী শুভাকাংক্ষীয়ে মানে মোৰ পৰাই বস্তু কিনি খায়। অৱশ্যে তেওঁ মানে মোৰ পৰাই যি হয় তাকে লয়, আৰু কাৰণ ফ্ৰেছ জৈৱিক সাৰৰ দ্বাৰা উৎপন্ন এইখিনি মোৰ পাচলি, অৱশ্যে কোনো ধৰণৰ কেমিকেল বা ইউৰিয়া সাৰ নাইকিয়া। তাৰ লগে লগে তেওঁ মোক ক'লে যে আপোনাৰ বাৰীত জিকা আৰু ভাতকেৰেলা কুন্দুলি হৈছে নেকি সুধিলে। তেনেতে মই বাৰীখনলৈ সোমাই গ'লোঁ আৰু দেখিলোঁ যে ভালেমানখিনি ভাতকেৰেলা আছে। ভাতকেৰেলা কিন্তু ভালেমানখিনি বেচিলোঁ। এতিয়ালৈকে মই 6-7 কেজিমান কিন্তু বিক্ৰী কৰিলোঁ। আৰু এতিয়াও চাওকচোন, ইমানখিনি ভাতকেৰেলা ওলাইছে, প্ৰায় 1 কেজিমান হৈয়ে যাব। এইখিনি যে ৰঙা ৰঙা দেখিছে, এইখিনি কিন্তু ভাতকেৰেলা পকা নহয়। অৱশ্যে এইখিনি জন্মগতই হয়। এইখিনি ভাতকেৰেলাটো সৰুৰ পৰা ডাঙৰ হৈ আহোঁতেই এয়া ৰঙা হৈ আহে। এইটো এটা ভাতকেৰেলা মানে এটা সঁচেই হয়, এইটো ৰঙা হৈ আহে। সি জন্মৰ পৰাই হৈ আহে, মানে সৰু কলিৰ পৰা ৰঙা হৈ আহে। এইটো অৱশ্যে বুঢ়া নহয়। আৰু ভাতকেৰেলা মোৰ অৱশ্যে সচটোৱে তেনেকুৱা। আৰু এই ভাতকেৰেলা 1 কেজিমান পালোঁ। তাৰ লগে লগে কিনো ছিঙিলোঁ চাওকচোন, বাৰীখনত মই মানুহগৰাকীক কি লাগে বুলি ক'লে, কাচকল লাগে বুলি ক'লে। এনেধৰণে কাচকল দুআশী গছৰ পৰাই ডাইৰেক্টকৈ কাটিলোঁ। আৰু কাচকল লাগে বুলি ক'লে, তাৰ লগতে কুন্দুলি লাগে বুলি ক'লে। কুন্দুলি প্ৰায় 3 কেজিমান ছিঙিলোঁ। কুন্দুলি 3 কেজিমান ছিঙিলোঁ। তাৰ লগতে কিন্তু এইকেইটা কিন্তু বেঙেনা মোৰ ঘৰত খাবলৈহে ছিঙিছোঁ। কিন্তু কিবা খৰুৱা বেঙেনা বুলি কয়। তাৰ লগতে চাওকচোন, নতুন এটা বস্তু ছিঙিছোঁ। লাই শাক কাৰ বাৰীত আছে বাৰু এনেধৰণে লাই শাক। লাই শাক এমুঠিও ছিঙিলোঁ ঘৰৰ কাৰণে অৱশ্যে। তাৰ লগতে অলপমান কণবিলাহী ছিঙিলোঁ। কণবিলাহী অৱশ্যে বহুত আছিলে, মই কাটি পেলালোঁ। অলপমান তথাপিতো আছে, ছিঙিবলৈ এলাহ লাগে, সৰু সৰু হয় কাৰণে। তাৰ লগে লগে কোনোবাই কয় এইখিনি আমাৰ অসমীয়া মানুহে চুকা বুলি কয়, চুকা টেঙা বুলি কয়। কিছুমানে কয় টেঙা পালেং, বিভিন্ন নামেৰে এইবিলাক পালেং শাকক বিভিন্ন নাম আছে, যোনে যি বুলি দেশ চাই ভেষ। আৰু আমি ইয়াতে চুকা টেঙা বুলি কওঁ। চুকা মই শেহতীয়াকৈ পেলাইছিলোঁ। আজি মাছৰ লগত খাম চুকা টেঙা। কিছুমানে টেঙা পালেং বুলিও কয়। আৰু তাৰ লগতে এইকেইডাল ফ্ৰেঞ্চবিন ছিঙিলোঁ, নতুনকৈ লাগিছে গছত। আৰু লগতে বি জলকীয়াও ছিঙিলোঁ। বি জলকীয়া কিন্তু ভালেমানকেইটা বিক্ৰী কৰিলোঁ অৱশ্যে, 10 টকাত 3টা কৰি পেলাই। তাৰ লগতে এইকেইটা ভেন্দি ঘৰৰ কাৰণে ছিঙিলোঁ। আৰু গোমধানকেইটাও কিন্তু ঘৰৰ কাৰণেহে ছিঙিছোঁ। আজি প্ৰথম ছিঙিছোঁ গোমধান। কৰিছিলোঁ এইবাৰ কিন্তু সচটো ইমান বিশেষভাৱে ভাল নহয় অৱশ্যে, সেইকাৰণে গোমধানকেইটি সৰু সৰু হ'ল। যোৱা বছৰ বহুত ডাঙৰ হৈছিলে। তাৰ লগতে বাৰীৰে জিকা কেইটামান ছিঙিলোঁ। এইকেইটা জিকাকেইটা অৱশ্যে মানুহগৰাকীক লাগে বুলি কৈছে। কিমান হয় অৱশ্যে নাজানো বাৰু, 1 কেজিমান য'ত সম্ভৱ হ'ব। আৰু তাৰ লগতে লেচেৰামাহ দেখিছেনে, বাৰীৰে হয়। লেচেৰামাহ, জিকা, কুন্দুলি, ভাতকেৰেলা আৰু কাচকল, এইকেইটা বস্তু মই অৱশ্যে বিক্ৰী কৰিম। কুন্দুলি দেখিছেনে, এনেধৰণে মোৰ দৰে কোনে কোনে কৰে। মই ক'লোৱেই নহয় আপোনালোকক, মই গাঁৱলীয়া বোৱাৰী। মোৰ পেজটোৰ নামেই আছে, কাৰণ গাঁৱত এইবিলাক বস্তু সহজলভ্য আৰু সহজতে পইচা এটা উপাৰ্জনো কৰিব পাৰে। কাৰণ নিজে অকণমান হাতখন লৰচৰ কৰিলেই কিবা এটা বস্তু গুজি থ'লে 2 টকা এটকা তাৰ পৰা আহিও থাকে। কিন্তু ময়ো তেনেভাৱেই ভাবি পেলাই 2-এটা কৰি থৈছোঁ, যাতে কষ্টটো বিথলে নাযাওক, আৰু কষ্টৰ বিনিময়ত মই কিবা এটা যেন মূল্যও পাওঁ। আৰু ইমান ৰ'দত আজিকালি কোনেনো কাৰ কাৰণে কৰে, নহয়নে বাৰু? তাৰ পৰা যদি 2 টকা ওলাই আহে কিমান ভাল লাগে বাৰু। তাৰ লগতে ক'লোৱেই মই LIC কৰোঁ, গৰু গাখীৰ খীৰাওঁ, গোবৰ পেলাওঁ, দানা সিজাওঁ। তাৰোপৰি মোৰ কাপোৰৰ বিজনেছ আছে, আয়ুৰ্বেদিক এটা ডক্টৰ নেচাৰ বুলি কোম্পেনী এটাতো মই কাম কৰোঁ, ভাল কাম কৰি আছোঁ তাতো। তাৰ লগতে মই LICও কৰোঁ। চাওকচোন কিমানখিনি কাম, মানুহে একেজনী সময় একেখিনিকে, কিন্তু অপব্যয় নকৰোঁ সময়বিলাক। আপোনালোকেও এনেধৰণে কামবিলাক কৰিবচোন, সকলোৱে ছাকচেছ হ'ব পৰা যায়। ধন্যবাদ।